নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভুকে এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। বানত আক্ৰান্ত হোৱা প্ৰতিটো পৰিয়ালে লাভ কৰিব 9 লাখ টকাকৈ ধন। 4 লাখ নহয় 9 লাখ টকা ধন লাভ কৰিব প্ৰতিটো পৰিয়ালে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে কৰিছে ডাঙৰ ঘোষণা। সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ ঘোষণা কৰিছে 4 লাখ নহয় 9 লাখ টকা প্ৰদান কৰিব বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ। বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক প্ৰদান কৰা হ'ব 9 লাখ টকাৰ সাহায্য। 4 লাখ টকাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্তভাৱে প্ৰদান কৰা হ'ব 5 লাখ টকা। চাৰ্কুল অফিচাৰে চাৰ্টিফিকেট দিয়াৰ লগে লগে লাভ কৰিব সাহায্য। সামাজিক মাধ্যমৰ জৰিয়তে কিছু সময়ৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। প্ৰতিগৰাকী লোকৰ পৰিয়ালে পোনপটীয়াকৈ সাহায্য লাভ কৰিব। ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ যোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 4 জিলাৰ বানৰ ক্ষতিগ্ৰস্ত হৈ পৰিছে জনতা ক্ষতিগ্ৰস্ত হৈ আছে, বানত আক্ৰান্ত হৈ পৰিছে, হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে উজনিৰ বানাক্ৰান্ত লোকৰ মাজত। বহু পৰিয়ালে এতিয়া নিজৰ আত্মীয় স্বজনক হেৰুৱাই পেলাইছে, বহুলোকে বানত প্ৰাণ গৈছে বহুলোকৰ। আৰু এতিয়া বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ধন প্ৰদান কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। 4 লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ব, আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিলে। কিন্তু এতিয়া 4 লাখ নহয় 9 লাখ টকা প্ৰদান কৰা হ'ব। প্ৰতিগৰাকী লোকৰ পৰিয়ালে পোনপটীয়াকৈ আৰ্থিক সাহায্য লাভ কৰিব। 9 লাখ টকাৰ সাহায্য লাভ কৰিব প্ৰতিটো পৰিয়ালে। বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক প্ৰদান কৰা হ'ব 9 লাখ টকাৰ সাহায্য। কিছু সময়ৰ পূৰ্বে সামাজিক মাধ্যমৰ জৰিয়তে এই ডাঙৰ ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বানত কৰুণ ঘটনা হোৱা ব্যক্তিৰ পৰিয়ালে লাভ কৰিব 9 লাখ টকাকৈ ধন। 4 লাখ নহয় 9 লাখ টকা প্ৰদান কৰা হ'ব অতিৰিক্তভাৱে। 5 লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 5 লাখ টকা ধন প্ৰদান কৰিব। সৰ্বমুঠ 9 লাখ টকাৰ ধন লাভ কৰিব পৰিয়ালৰ ফালৰ পৰা। বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক প্ৰদান কৰা হ'ব 9 লাখ টকাৰ সাহায্য। 4 লাখ টকাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্তভাৱে প্ৰদান কৰা হ'ব 5 লাখ টকা। চাৰ্কুল অফিচাৰে চাৰ্টিফিকেট দিয়াৰ লগে লগে লাভ কৰিব সাহায্য। আৰু প্ৰতিগৰাকী লোকৰ পৰিয়ালে পোনপটীয়াকৈ সাহায্য লাভ কৰিব। সামাজিক মাধ্যমৰ জৰিয়তে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বানত মৃত্যু হোৱা আবতৰীয়া বানত সংঘাৰী বানত প্ৰাণ যোৱা লোকৰ পৰিয়ালে লাভ কৰিব ধন। 9 লাখ টকাকৈ ধন লাভ কৰিব প্ৰতিটো পৰিয়ালে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা, ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমৰ জৰিয়তে কিছু সময়ৰ পূৰ্বে মাত্ৰ কেইটামান মিনিটৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে বানত মৃত্যু হোৱা প্ৰতিটো পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্তভাৱে 5 লাখ প্ৰদান কৰা হ'ব। পূৰ্বতে 4 লাখ টকা প্ৰদান কৰা হ'ব চৰকাৰৰ ফালৰ পৰা বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। 4 লাখ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যে মুখ্যমন্ত্ৰীৰ পুঁজি আছে, পুঁজিৰ পৰা 5 লাখ টকা, সৰ্বমুঠ 9 লাখ টকা ধন লাভ কৰিব বানত মৃত্যু হোৱা লোকৰ পৰিয়ালে। আৰু যদি এমাহ পৰ্যন্ত বানত নিৰুদ্দেশ হোৱা সন্ধানহীন হোৱা লোকক বিচাৰি পোৱা নাযায় আৰু সেই পৰিয়ালক বানত মৃত্যু হোৱা বুলি ধৰি লৈ তেওঁলোককো এই সাহায্য প্ৰদান কৰা হ'ব। 9 লাখ টকা প্ৰতিটো পৰিয়ালে লাভ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ডাঙৰ ঘোষণা। বানত ককবকাইছে উজনিৰ 4খনকৈ জিলাই। 4 জিলাৰ বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। এই সময়তে বানত আক্ৰান্ত হৈ পৰিছে বহুলোক, বানত মৃত্যু হৈছে বহুলোকৰ। আৰু বানত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়ালৈকে বহু বৃদ্ধি পাইছে। বহুলোক নিৰুদ্দেশ হৈ আছে, আৰু সেইবাবে চৰকাৰৰ ফালৰ পৰা তেওঁলোকক সকাহৰ বাবে তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। 9 লাখ টকা প্ৰদান কৰিব। সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। 9 লাখ টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক দিয়া হ'ব 9 লাখ টকাৰ সাহায্য। 4 লাখ টকাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্তভাৱে প্ৰদান কৰা হ'ব 5 লাখ টকা। সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। বানত আক্ৰান্ত হৈ পৰিছে এতিয়া উজনিৰ 4খনকৈ জিলা। উজনিৰ 4 জিলাৰ বাসিন্দাৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। এতিয়াও বান পৰিস্থিতি শামকটা নাই, এতিয়াও বান পৰিস্থিতি ভয়ংকৰ ধাৰণ কৰিছে। মাত্ৰ 20% অঞ্চলতহে এতিয়া বান পৰিস্থিতি সুস্থিৰ হোৱা দেখিবলৈ পোৱা গৈছে। হাহাকাৰ অৱস্থা। আৰু বানত বহুতো লোকৰ মৃত্যু হৈছে। মানুহে ঘৰ দুৱাৰ সা সম্পত্তিৰ লগতে পশুধনৰ লগতে নিজৰ আপোন মানুহক হেৰুৱাই পেলাইছে, আপোনজনক হেৰুৱাই পেলাইছে। আৰু এই সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে চৰকাৰৰ ফালৰ পৰা যিমান পাৰে সাহায্য আগবঢ়াইছে চৰকাৰী ফালৰ পৰা। আৰু পুনৰ সুস্থিৰ অৱস্থা
যাতে হ'ব পাৰে পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু বানত যিসকল নিৰুদ্দেশ হৈ পৰিছে, বানত যিসকলৰ মৃত্যু হৈছে তেওঁলোকক প্ৰদান কৰা হ'ব ধন। বানত নিৰুদ্দেশ হোৱা, বানত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ বাবে তেওঁলোকে 9 লাখ টকাৰ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। 9 লাখ টকা প্ৰদান কৰা হ'ব বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক। হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে ডাঙৰ ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ 9 লাখ টকাৰ আৰ্থিক সাহায্যৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে ৰাজ্যত বানপানীত মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়ালক 9 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে। সামাজিক মাধ্যমৰ জৰিয়তে জনসাধাৰণক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে এই দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ কাষত চৰকাৰ সম্পূৰ্ণৰূপে থিয় দিব। এই সাহায্যৰ ভিতৰত দুৰ্যোগত মৃত্যু হোৱা লোকৰ পৰিয়ালক ধন প্ৰদান কৰা হ'ব। নিয়মীয়া 4 লাখ টকা চৰকাৰৰ ফালৰ পৰা যি দিম বুলি কোৱা হৈছিলে, 4 লাখ টকাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অতিৰিক্তভাৱে 5 লাখ টকাৰ ধন প্ৰদান কৰা হ'ব। বানত মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়ালে মুঠ 9 লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। চাৰ্কুল অফিচাৰে প্ৰয়োজনীয় অনুসন্ধান সম্পূৰ্ণ কৰি মৃত্যুৰ প্ৰমাণপত্ৰ বা চাৰ্টিফিকেট জাৰি কৰাৰ পাছতেই সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। যাতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে অযথা অপেক্ষা কৰিব নালাগে তাৰ বাবে প্ৰশাসনক দ্ৰুত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশো প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সাহায্যৰ সমগ্ৰ ধন প্ৰতিগৰাকী মৃত ব্যক্তিৰ পৰিয়ালৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ জমা কৰা হ'ব। ইয়াৰ জৰিয়তে স্বচ্ছতা নিশ্চিত কৰাৰ লগতে সাহায্য বিতৰণত কোনো ধৰণৰ মধ্যস্থতাক স্থান দিয়া নহ'ব, পোনপটীয়াকৈ ধন প্ৰদান কৰিব। বানপানীৰ ফলত যিসকলৰ পৰিয়ালে নিজৰ আপোনজনক হেৰুৱাই পেলাইছে সেই পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আশ্বাস প্ৰদান কৰিছে যে চৰকাৰে কেৱল আৰ্থিক সাহায্যই নহয়, প্ৰয়োজন অনুসৰি সকলো ধৰণৰ সহায় আগবঢ়াব। দুৰ্যোগৰ সময়ত প্ৰশাসন, উদ্ধাৰকাৰী দল আৰু স্থানীয় জনসাধাৰণক একেলগে কাম কৰি ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। আমি সন্ধান নাপাওঁ, আমি তেওঁলোকক মৃত্যু হোৱা বুলি চৰকাৰী সাহায্যৰ বাবে ধৰি লওঁ। ভগৱানক প্ৰাৰ্থনা কৰিম তেওঁলোক যাতে উভতি আহে। কিন্তু পৰিয়ালটোৰ বাবে যাতে আমি পৰিয়ালটোক সাহায্য দিব পাৰোঁ, তাৰ বাবে এই মিচিং ব্যক্তিসকলকো আমি মৃত্যু হোৱা বুলি ধৰি লৈ 4 লাখ টকা চৰকাৰ আৰু 5 লাখ টকা আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াম। অৰ্থাৎ মিচিং হৈ থকা 7 গৰাকী ব্যক্তিৰ পৰিয়ালেও ন্যায় লাভ কৰিব। আৰু এই ক্ষেত্ৰত বহুত বেছি পুলিচ ৰিপৰ্ট আদিৰ প্ৰয়োজন নাই। আমি চাৰ্কুল অফিচাৰৰ প্ৰতিবেদনৰ ওপৰতে এই সাহায্য প্ৰদান কৰিম। আমি সন্ধান নাপাওঁ, আমি তেওঁলোকক মৃত্যু হোৱা বুলি চৰকাৰী সাহায্যৰ বাবে ধৰি লওঁ। ভগৱানক প্ৰাৰ্থনা কৰিম তেওঁলোক যাতে উভতি আহে। কিন্তু পৰিয়ালটোৰ বাবে যাতে আমি পৰিয়ালটোক সাহায্য দিব পাৰোঁ, তাৰ বাবে এই মিচিং ব্যক্তিসকলকো আমি মৃত্যু হোৱা বুলি ধৰি লৈ 4 লাখ টকা চৰকাৰ আৰু 5 লাখ টকা আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াম। অৰ্থাৎ মিচিং হৈ থকা 7 গৰাকী ব্যক্তিৰ পৰিয়ালেও ন্যায় লাভ কৰিব। আৰু এই ক্ষেত্ৰত বহুত বেছি পুলিচ ৰিপৰ্ট আদিৰ প্ৰয়োজন নাই। আমি চাৰ্কুল অফিচাৰৰ প্ৰতিবেদনৰ ওপৰতে এই সাহায্য প্ৰদান কৰিম। আমি সন্ধান নাপাওঁ, আমি তেওঁলোকক মৃত্যু হোৱা বুলি চৰকাৰী সাহায্যৰ বাবে ধৰি লওঁ। ভগৱানক প্ৰাৰ্থনা কৰিম তেওঁলোক যাতে উভতি আহে। কিন্তু পৰিয়ালটোৰ বাবে যাতে আমি পৰিয়ালটোক সাহায্য দিব পাৰোঁ, তাৰ বাবে এই মিচিং ব্যক্তিসকলকো আমি মৃত্যু হোৱা বুলি ধৰি লৈ 4 লাখ টকা চৰকাৰ আৰু 5 লাখ টকা আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াম। অৰ্থাৎ মিচিং হৈ থকা 7 গৰাকী ব্যক্তিৰ পৰিয়ালেও ন্যায় লাভ কৰিব। আৰু এই ক্ষেত্ৰত বহুত বেছি পুলিচ ৰিপৰ্ট আদিৰ প্ৰয়োজন নাই। আমি চাৰ্কুল অফিচাৰৰ প্ৰতিবেদনৰ ওপৰতে এই সাহায্য প্ৰদান কৰিম। আমি সন্ধান নাপাওঁ, আমি তেওঁলোকক মৃত্যু হোৱা বুলি
চৰকাৰী সাহায্যৰ বাবে ধৰি লম। ভগৱানক প্ৰাৰ্থনা কৰিম তেওঁলোক যাতে উভতি আহে। কিন্তু পৰিয়ালটোৰ বাবে যাতে আমি পৰিয়ালটোক সাহায্য দিব পাৰো, তাৰ বাবে এই মিচিং ব্যক্তিসকলকো আমি মৃত্যু হোৱা বুলি ধৰি লৈ 4 লাখ টকা চৰকাৰ আৰু 5 লাখ টকা আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াম। অৰ্থাৎ মিচিং হৈ থকা 7 গৰাকী ব্যক্তিৰ পৰিয়ালেও ন্যায় লাভ কৰিব। আৰু এই ক্ষেত্ৰত বহুত বেছি পুলিচ ৰিপৰ্ট আদিৰ প্ৰয়োজন নাই।